জনাইছো আজি আমি যোৰহাট খ্ৰীষ্টান মেডিকেল সেন্টাৰ স্কুল অফ নাৰ্ছিঙৰ তৰফৰ পৰা এটি ছুটি নাট দেখাব ওলাইছো আপোনালোকক আৰু এই নাটকৰ যোগেদি আপোনালোকে বহুত ধৰণৰ নজনা কথা আপোনালোকে জানিব পাৰিব এখন এখন ছুটি নাট হয় আৰু ইয়াত এটা সৰু কাহিনী সোমাই আছে আৰু এই কাহিনীৰ জৰিয়তে আপোনালোকে ধূমপানৰ যিবিলাক প্ৰভাৱ আমাৰ শৰীৰত হয় তাৰ বিষয়ে আপোনালোকে ভালদৰে গম পাব আৰু এই কাহিনীটো হ'ব এটা ৰাহুল নামৰ ল'ৰাৰ যিটো এটা ডেকা ল'ৰা হায়াৰ ছেকেণ্ডেৰী পাছ কৰি সেই এখন নতুন কলেজত পঢ়িবলৈ যায় আৰু সেই নতুন কলেজত পঢ়ি তাৰ কেনেকুৱা ধৰণৰ অভ্যাসবিলাক কেনেকুৱা বেয়া ধৰণৰ অভ্যাসলৈ পৰিণত হ'ল তাৰ লগৰ সমনীয়াবিলাকে তাক কিদৰে এটা ভাল পথৰ পৰা তাক কিদৰে এটা বেয়া পথলৈ লৈ আহিলে তাৰ বিষয়ে আজি আপোনালোকে ভালদৰে এই কাহিনীৰ যোগেদি গম পাব বাকী আগৰ সেই কাহিনীখিনি মই আপোনালোকক নকওঁ ইয়াৰ পিছৰখিনি আপোনালোকে এই কাহিনীৰ বা এই ভিডিঅ'ৰ যোগেদি আপোনালোকে গম পাব মই আশা কৰিছোঁ আপোনালোক সকলোৱে এই ভিডিঅ' চাই পেলাই অতি ভাল পাব বেটা ও বেটা স্কুল যাবলৈ হ'ল উঠা বেটা উঠা স্কুল যাবলৈ হ'ল উঠা আকৌ সোনকালে উঠা আজি তোমাৰ স্কুলৰ প্ৰথম দিন নহয় জলদি বলা আহিবা দেই এই আলুৱা তোমাৰ বেগ আজি তোমাৰ প্ৰথম দিন হয় নহয় আজি ভালকে ক্লাছ কৰিবা দেই আৰু মন দি পঢ়িবা দেই ঠিক আছে মা গৈছো যোৱা দেই বাই 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 অ বেটা শুনাচোন হেৰি বেয়া বস্তু নেখাবা দেই আৰু বেলেগ ল'ৰাবিলাকে যি যি বেয়া বস্তু দিব তুমি নেখাবা দেই ঠিক আছে মা আহিছো স্কুলৰ প্ৰথম দিন এনেকা কৰে ধৰ আরে এডসন নেদেখো নেকি এই হিরোটো নাম পাহৰি গলো নহয় খাই যে বেলেগ কি এইটো
তই ডাঙৰ মানুহ স্ৱেগ আমি কি ইমান চালিয়া স্কুলৰ পাছত আমি মিলাই লম তোক একো চিন্তা কৰিব নাই চব ৰেডি আছে চল চল গোল খাওঁ আজি আৰু গুটকাত 4 পেকেট দি দিয়ক বাকীটো দি দিম আপুনি 4 পেকেট গুটকা দি দিয়ক গুটকা দিয়ক 4 পেকেট দিয়ক কালি দি দিম ন কালি ভাই মিলাবি অলপ পইচা পইচাটো অলপ মিলাবি একেলগে দি দিম হৈ যাব পইচা দি দিম আধা পইচাটো কালি দি দিম দেই হ'ব দে ঠিক আছে স্কুলৰ দ্বিতীয় দিনা কিবা মেডিচিন লাগিব মেডিচিন ভাই কি বিচাৰ চব কথা কৈ থাকিবই লাগে একো নাজানো এইবোৰ এটি নাই তো মেম চালে আমাকে ক'ব আৰু এইটো কি इसको सादा बोलते हैं सुना चाहिए क्या এটা আৰু প্ৰ লেভেলৰ গুণ্ডা ঐ খাবি নেকি ইমান বেয়া বস্তু কোপা খাই পবিত্ৰ বস্তু দেখাব লৈছ ওলাই যা ইয়াৰ ক্লাছ ইমান বেয়া ঐ তই ওলা তহঁতি কি খাইছ খাবি নেকি জিবা বা মেনেজ কৰি জানাটো আৰু জিবালে সেটেল কৰি লৈ যাবা ভাই জলিছে বে ডাঙৰ মানুহটো নিবি নেকি বেমাৰ হ'ব একো বেমাৰ নহয় এইটো খালে বেমাৰ নহয় এইটো পঢ়িলে বেমাৰ হবি চালাটো খাইহে মাথাটো অলপ ভাল লাগিছে এতিয়া ফ্ৰেছ মেমক কৈ যদি কওঁ নহয় ঘৰত কমপ্লেইন কৰ মেমক কৈ দিম মেমে নিজে গম পাই যাব তো ভৰ খাওঁ খাই নেকি কৈ দিলে আৰু আমি কি বেয়া হৈ আছে দেই ইমান মাত কৰি নাথাকো নিজে তো ভাল কাম কৰিব নোৱাৰি ভাল ল'ৰাটো বেয়া কৰিব লাগিছে
हीरो स्टाइल फिर ऐसे पकड़ने का फिर डायरेक्ट ঘৰত যোৱাৰ সময়ত যদি মায়ে গম পালে বহুত মাৰিব অকণমান ফ্ৰেছ হৈ কিনি যাব লাগিব আজি স্কুল কেনেকা হ'ল ভালে আছিলে মা তোমাৰ বেগটো দিয়া দেউতা ক'ত দেউতা কাম কৰি আছে হেৰি শুনিছে ভিতৰ আহা অঁ ঠিক আছে কিছু মাহৰ পাছত বেটা বেটা উঠা আকৌ কি হ'ল এইটো কি হ'ল হা গালত কি হ'ল কি হ'ল এইটো তোমাৰ গালটো ফুলি গ'ল যে কি হ'ল কিবা খাইছিলা নেকি নহয় আৰু তোমাৰ মাৰটো কি হ'ল মই গম নাই বিষাইছে খোৱা নাই কিন্তু ফুলা ফুলা লাগি আছে কিবা খাইছিলা তুমি নহয় খোৱা নাই তেতিয়াহ'লে কেলে ফুলি গ'ল কিবা বেয়া বস্তু খাইছা নেকি মই খোৱা নাই মই চাই লওঁ হস্পিতাললৈ মেম আহিব পাৰোনে পাৰা মেম কালিৰ পৰা এইটো চাওকচোন ইয়াৰ গালটো ফুলি গৈছে কি কাৰণে ফুলিছে সেইটোও গম নাপাওঁ কেতিয়াৰ পৰা হৈছে এইটো হৈ গ'ল আৰু 3-4 দিন হৈ গ'ল মেম কি হৈছে কিছুমান মই টেষ্ট দিছোঁ এইটো চেক কৰাৰ পিছতে মই গম পাম ৰিপৰ্টছকেইটা চাই মেলি মই ক'ব পাৰিম হা মই কিছুমান টেষ্ট দিছোঁ এইটো কৰাই ল'বা আমাৰ হস্পিটেলতে হৈ যাব আৰু কিবা কৰিব লাগিব নেকি নাই এইটো টেষ্ট কৰিব দাদা আহিছো দেই কি আছিলে এইটো টেষ্ট কৰাবলৈ আছিলে পেচেণ্ট কোন হয় এইটো বেছি এইটো তোমাৰ কেঞ্চাৰ কাৰণে দিছে ন ৰবা দেই মই চবটো ল'ম মুখখন মেলা মুখখন কৰা মুখখন কৰা ঠিক আছে হৈ যাব ৰিপৰ্টটো কেতিয়া দিব ৰিপৰ্টটো তোমাৰ 3 দিনৰ পাছত পাবা ৰিপৰ্ট 3 দিন লাগিব নে 3 দিনৰ পাছত মেম আহিব পাৰোঁনে পাৰা আপুনি টেষ্ট কৰাব ৰিপৰ্টছ আহিলে দেখাব তুমি বেয়া হৈছে এনেই খোৱা নেকি আপুনি গম পায়নে মইতো গম নাপাওঁ কিমান বছৰৰ পৰা খাই আছা হোৱা নাই
আৰম্ভ কৰিছোঁ কিন্তু বেছিকৈ খাই আছোঁ তুমি জানানে যে তোমাৰ মুখৰ যে এটা কেঞ্চাৰ ওলাইছে বুলি ৰিপৰ্টত কেঞ্চাৰটো ধৰা পৰিছে মুখৰ আৰু এইটো মানে বহুত আৰ্লি ষ্টেজতে আছে এতিয়া কেঞ্চাৰটো তো আমি সঠিককৈ এইটো মানে ট্ৰিটমেণ্ট যোগেদি আৰু লগতে চাৰ্জাৰীৰ যোগেদি এইটো ঠিক কৰিব পাৰিম যদি আমি চাৰ্জাৰীটো নকৰোঁ এতিয়া গোটেই বডি পাৰ্টত স্প্ৰেড হোৱাৰ বহুত চান্সেছ আছে চাৰ্জাৰী কিমান লাগিব পইচাটো অলপমান আছে বাৰু 1 লাখ 2 লাখ মানটো লাগিব আপোনালোকে ভাবি চিন্তি লওক খালি চাৰ্জাৰীটো কৰাটো উচিত হয় নহ'লে এইটো এতিয়াতো যিহেতু তাৰ এটা মাউথ কেঞ্চাৰ হৈছে এইটো পাছতে বেলেগ অৰ্গেনছতো বিয়পিবলৈ বহুত চান্স আছে বেলেগ বডি পাৰ্টছত এইখন আপুনি ভাবি চিন্তি চাওক তাৰপিছতে কনচেণ্টটো দিব আহক কি ভাবিলে কৰিব চাৰ্জাৰীটো ঠিক আছে তেতিয়াহ'লে আমি তাক এডমিট কৰিব লাগিব এতিয়া কনচেণ্ট চিগনেচাৰ কৰিব এতিয়া ল'ৰাটোক এডমিট কৰিব লাগিব কৃষ্ণ ভাই সব ঠিকে আছে ওকে মেম ঠিকে আছা আছোঁ আৰু এতিয়া ঠিকে আছে তোমাক এতিয়া অফিচলৈ অতি চিফ্ট কৰা হ'ব দেই অতি চিফ্ট কৰিম ঠিক আছে অপাৰেশ্যন হোৱাৰ পাছত ঠিক আছে না মেম এতিয়া চব ঠিকে আছে ঠিকে আছে এনাষ্টেচিয়াটো যোৱাটো অলপ টাইম লাগিব সেইকাৰণে এই বস্তুত অহা নাই আৰু বিষটো ইমান চাগে ফিল কৰা নাই এনাষ্টেচিয়াটো আছে যে বিষটো ফিল কৰা নাই বস্তুত অহা নাই বাকী চবেই ঠিকে আছে তাৰ মানে যোনটো টিউমাৰ হৈছে কেঞ্চাৰ সেইটো উলিয়াই দিয়া হ'ল আৰু এতিয়া মুখৰ যোনটো চাৰ্জাৰী কৰা হৈছে সেইটো তাৰ দাগটো যে থাকি যাব সেইটো কাৰণে আপুনিও চাইক'লজিকেলি তাৰ লগত থাকিব আৰু লগতে মানে এতিয়া আপুনি অকণমান নিজকে দেখি অকণমান বেয়া পাব পাৰে যাতে আপুনি তাকো সাহস দিয়ক দেই আৰু নিজে সি ইমান মানে ভাঙি নপৰিব দেই আৰু তাক ঠাণ্ডা বস্তুবিলাক খোৱাওক আৰু প্ৰায় মানে গৰম বস্তুবিলাক এভইডে কৰক দেই তাৰ পৰা পেইন কিলাৰ যিটো দিয়া হৈছে বাকী চব ঠিকে আছে বেটা এতিয়া যি হৈ গ'ল একো চিন্তা কৰিব নালাগে দেই আমি সদায় তোমাৰ লগতে আছোঁ যিমানে বেয়া হওক ভাল হওক কি যি চিটুৱেশ্যন নহওক এতিয়া সদায় তোমাৰ লগতে থাকিম আৰু তোমাৰ লগতে আছোঁ একো চিন্তা নকৰিবা দেই গতিকে আপোনালোকে গম পালে এই নাটকৰ যোগেদি কিদৰে ৰাহুল নামৰ ল'ৰাটি এটা ভাল অৱস্থাৰ পৰা কিদৰে এটা বেয়া অৱস্থালৈ পৰিণত হ'ল আপোনালোকে নিশ্চয় নাটকখন চাইছে আৰু বুজিছে নিশ্চয় যে তাৰ লগৰ সংগীবিলাকে তাক কিদৰে এটা বেয়া অৱস্থালৈ পৰিণত কৰিলে আৰু লগতে তাৰ সমগ্ৰ পিতৃ মাতৃ অতিকৈ চিন্তিত তাক লৈ যিহেতু তাৰ মুখৰ কেঞ্চাৰ হ'ল আৰু এই মুখৰ কেঞ্চাৰ সহজতে ভাল হোৱা বস্তু নহয় আৰু হয় যদিও তাৰ ভাল হৈছে কিন্তু তাৰ সম্পূৰ্ণৰূপে ভাল হোৱা নাই সি এতিয়াও তাৰ জীৱন ধাৰণ প্ৰণালীটো সম্পূৰ্ণৰূপে সলনি হৈ গ'ল কিহৰ যোগেদি এই ধূমপান কৰাৰ যোগেদি গতিকে যিসকলে এই ভিডিঅ'টো আপোনালোকে চাই আছে পিতৃ মাতৃৰ হওক বা ডেকা ল'ৰা ছোৱালীয়েই হওক মই তেওঁলোকক এই ক'ম যে আপোনালোকে যিমান পাৰে আপোনালোকৰ ল'ৰা ছোৱালীবিলাকক এনেকুৱা ধৰণৰ বস্তুবিলাকৰ পৰা আপোনালোকে আঁতৰাই ৰাখিব যিহেতু আমি দোকানবিলাকত দেখি পাওঁ ন যে নানা ধৰণৰ ৰং বিৰঙৰ পেকেট আপোনালোকে ওলমাই থোৱা দেখি পাব আৰু সেইবিলাক বহুতো ধৰণৰ প্ৰকাৰৰ বহুত ধৰণৰ টেষ্টৰ বহুত ধৰণৰ ফ্লেভাৰ যেনেকৈ চকলেট ফ্লেভাৰ ন মিট ফ্লেভাৰ
এইবিলাক বহুত ধৰণৰ ফ্লেভাৰ আপোনালোকে দেখা পাব আৰু আপোনালোকৰ ল'ৰা ছোৱালীবিলাকে সেইবিলাকক চাই এনেকুৱা লাগিব মানে খাম ভাল হ'ব কিন্তু আপোনালোকে যিমান পাৰে এইবিলাকৰ প্ৰতি আপোনালোকৰ ল'ৰা ছোৱালীবিলাকক সতৰ্ক কৰিব আৰু আপোনালোকে দেখিলে যে তাৰ মুখৰ কেঞ্চাৰ হোৱাৰ ফলত কি ধৰণে সি ইমান অসুবিধাৰ সন্মুখীন হৈছে আৰু গতিকে আপোনালোকৰ ল'ৰা ছোৱালীবিলাকেও যেন এনেকুৱা ধৰণৰ অসুবিধাবিলাকৰ সন্মুখীন নহয় তাৰ বাবে আপোনালোকে সদায় সাৱধানতা অৱলম্বন কৰিব আৰু আমি দেখা পাওঁ আমাৰ বিশ্বতে সমগ্ৰ বিশ্বত প্ৰতিদিনেই ৩,৫০০কে এনেকুৱা ধূমপান গ্ৰহণ কৰা ল'ৰা ছোৱালী আজি মৃত্যুবৰণ কৰিবলগীয়া হৈছে সমগ্ৰ বিশ্বতে গতিকে আপোনালোকে সকলোবিলাক যদিও গম নাপায় আজি মই আপোনালোকক কৈছোঁ গতিকে যিমান পাৰে আপোনালোকে সাৱধানতা অৱলম্বন কৰিব আৰু বাকী এই কেঞ্চাৰ যিহেতু কৰ্কট ৰোগ এই ৰোগটোৰ যিবিলাক আপোনালোকৰ লক্ষণবিলাক আছে কি ধৰণে হ'ব পাৰে তাৰ বিষয়ে আমাৰ মাজত আমাৰ এক্সপাৰ্টছ আছে তেওঁ আপোনালোকৰ আগত আৰু ভালকৈ বুজাই দিব গতিকে যিসকলে ভিডিঅ'টো চাইছে তেওঁলোকক অতিশয় ধন্যবাদ দিছোঁ